হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? এক্সাম হৈ গ'ল CAA, ৰাইট? ত' এক্সাম নোহোৱালৈকে তোমালোকৰ এইটো টেনশ্যন আছিলে যে এক্সাম কেনেকুৱা হ'ব পাৰে, কি হ'ব, কিমান কৰিব পাৰিম, ৰাইট? ত' এক্সাম ইজ অভাৰ নাও। ত' এতিয়া টেনশ্যন হৈছে আমি চিট পাম নে নাই, কিমান স্ক'ৰ যাব, কিমান ৰেংকত আমি AEC বা JECত এডমিশ্যন পাব পাৰিম, হয়নে নহয়? ত' তোমালোকৰ মনত ডেফিনেটলি এইকেইদিন এইটোৱে চলি আছে চাগে যে মই ইমানখিনি এনচাৰ শুদ্ধ কৰিলোঁ বা মই চিট পাম নে নাই, বা তুমি যোনটো ব্ৰাঞ্চৰ কথা ভাবি আছিলা বা যোনটো ইঞ্জিনিয়াৰিং কলেজত মানে পঢ়াৰ কথা ভাবি আছিলা, ত' সেইখিনি ডেফিনেটলি চবৰে মনত এটা মানে টেনশ্যনৰ মাহল এটা আছেই চাগে, ডেফিনেটলি, ৰাইট? চ' মই তোমালোকে দেখিছা, চ' AEC JEC এডমিশ্যন চান্স কি কেনেকুৱা ধৰণৰ থাকিব পাৰে, ৰাইট? ত' সেইখিনিৰ ওপৰত মই সৰুকৈ ভিডিঅ' এটা লৈ আনিছোঁ তোমালোকৰ, ৰাইট? যাতে তোমালোকে নিজে গম পোৱা যে তোমাৰ চিট পাবা নে নাপাবা AEC বা JECত বেলেগ বেলেগ ব্ৰাঞ্চবিলাকত কিমান এক্সপেক্টেড ৰেংক কিমান থাকিব পাৰে বা কিমানটো ৰেঞ্জৰ ভিতৰত থাকিব পাৰে। চ' সেইখিনিক মই আজি ক্লাছত ডিছকাছ কৰিব বিচাৰিছোঁ, ঠিক আছে? প্ৰথমতে মই এটা কথা কৈ দিওঁ, এইটো যিটো তোমালোকৰ ৰেংকৰ কথা মই ইয়াত পাতি আছোঁ, ত' এইটো মই কি কৰিছোঁ, 2024 আৰু 2025ৰ যোনটো কাট অফ আছিলে, ত' সেইখিনিক অকণমান এনালাইচিছ কৰি পেলাইহে বনাইছোঁ। এক্সেক্টলি ছেইম ইমানেই হ'ব সেইটো মই ডাইৰেক্টলি কোৱা নাই ইয়াত, ৰাইট? বা নিয়েৰ এবাউট, হয়তো অলপমান বেছি হ'ব পাৰে বা হয়তো অলপমান কম হ'ব পাৰে, ৰাইট? এতিয়া তোমালোকে লেভেল অফ পেপাৰটো দেখিছাই, ত' সেইটো চাব লাগিব যে লেভেল অফ পেপাৰ কেনেকুৱা আছিলে, বা তোমালোকৰ ফিজিক্স বহুতেই যদি টান আছিলে বা বোলে মেথছ যদি বহুতেই টান আছিলে বা কেমিষ্ট্ৰি কেনেকুৱা আছিলে, ত' সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব চোৱা। আৰু একটো কি হয়, আমাৰ কিমানটা চিট আছে ইঞ্জিনিয়াৰিং কলেজবিলাকত তাৰ ওপৰতো ডিপেণ্ড কৰিব, ৰাইট? লগতে কি হ'ব তোমাৰ মানে কিমান ষ্টুডেণ্টে এক্সাম দিছিলে বা মিনিমাম কাট অফখিনি ক্লিয়াৰ কৰিব পাৰিছেনে নাই, ত' সেইটোৰ ওপৰতো ডেফিনেটলি তোমাৰ কি কৰিব, ডিপেণ্ড কৰিব গোটেই বস্তুখিনি। তোমালোকেও জানা সেইখিনি কথা, ৰাইট? চ' মই ইয়াতে কি কৰিব বিচাৰি আছোঁ, ত' মই এক্সেক্টলি তোমালোকক এটা জাষ্ট ৰাফ ভেলু এটা দেখাব বিচাৰি আছোঁ যে ইমানখিনি যদি ৰেংক যদি আমাৰ আহে, দেন আমি কি থাকিব পাৰোঁ, ছেফ থাকিব পাৰোঁ। বা ইটো সিটোৰ ভিতৰতো থাকিব, অলপমানতো ওপৰ বেছি হ'বই পাৰে, ৰাইট? বাট আমি কিমানমান যদি ৰেংকত যদি থাকোঁ, যাতে আমি কি ক'ব পাৰোঁ, মানে ছেফ থাকিব পাৰোঁ। চ' সেইটোৰ ওপৰত মই গোটেই কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ, আৰু বিশেষকৈ মই তোমাৰ AEC আৰু JECৰ বিষয়ে ইয়াত আলোচনা কৰিম, ঠিক আছে? ঠিক আছে, ত' ষ্টাৰ্ট কৰিছোঁ মই। ত' এইখিনি মই ক'লোৱেই তোমালোকক, ৰাইট? এক্সপেক্টেড তোমাৰ কাট অফ ৰেংকৰ কথা কৈ আছোঁ বা ছেফ স্ক'ৰৰ কথা কৈ আছোঁ। ত' বিশেষকৈ আমি AEC আৰু JECৰ কথা কম, মই ক'লোৱেই। আৰু তোমাৰ বেছড অন ৰাউণ্ড 1 তোমাৰ যোনটো এনালাইচিছ আছে আনৰিজাৰ্ভ কেটেগৰী, ত' 2024 আৰু 25, চ' সেইটোৰ ওপৰত বেছ কৰি পেলাই মই গোটেই কথাখিনি উলিয়াব বিচাৰিছোঁ, অ'কে? আৰু মই কৈছোঁ তোমালোকক, মই ডিছক্লেইমাৰটো দিব বিচাৰিছোঁ যে প্ৰজেকশ্যন আৰু এষ্টিমেটেড ডিৰাইভ ফ্ৰম ৱাৰ্ড হিষ্টৰিকেল ট্ৰেণ্ডছ, অ'কে? ত' এনেকুৱা নহয় যে একদম একুৰেটলি ছাৰ এইটোৱে হ'ব বা ষ্টুডেণ্টছ এইটোৱে হ'ব, মই সেইটো কথা ক'ব বিচৰা নাই। অলপমানতো ইফাল সিফাল হ'ব, তোমালোকেও জানা, ৰাইট? ত' আলোচনা কৰোঁ ব'লা, কি কোৱা হৈছে বা কেনেকুৱা ধৰণৰ কি হ'ব পাৰে। ত' আমি যদি AECৰ যদি চাওঁ, ত' প্ৰজেক্টেড 2026ৰ কাৰণে আমি কি কৈছোঁ, প্ৰজেক্টেড তোমাৰ যোনটো ৰেঞ্জ আছে ৰেংকৰ, আমি 397ৰ পৰা তোমাৰ 431, বা ছেফ তোমাৰ কিমান থাকিব পাৰা, 390 থাকিব পাৰা, এইটো তোমাৰ চিভিলৰ কাৰণে। তেনেকৈ আমি কি বুলি কৈছোঁ, মেকানিকেল ইঞ্জিনিয়াৰিং যদি চোৱা, ত' প্ৰজেক্টেড তোমাৰ যিটো ৰেঞ্জ থাকিব, চ' 393 পৰা 426 মান থাকিব পাৰে। লগতে আমি কি বুলি কৈছোঁ, ছেফ ৰেংকটো তোমাৰ কিমান থাকিব, 385, বা ত' এইখিনি তোমালোকে পাই যাব পাৰা। তেনেকৈ কম্পিউটাৰ ছায়েন্স যদি আমি চাওঁ, ত' 55 to 60, ত' তোমাৰ লগভগ যদি ছেফ ৰেংক যদি চোৱা 50 মান হ'ব পাৰে। বাকী তোমাৰ ইণ্ডাষ্ট্ৰিয়েল আৰু প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙত যদি চোৱা, ত' আমি ছেফ ৰেংক তোমাৰ 710 মান ধৰিছোঁ। তেনেকৈ ইনষ্ট্ৰুমেণ্টেশ্যনত আমি 585 মান তোমাৰ ছেফ থাকিব পাৰে, অ'কে? লগতে ইলেক্ট্ৰিকেলত আমি কি কৰি চাওঁ, 345, দেন তোমাৰ কেমিকেলত আমি 555 মান কনচিডাৰ কৰিছোঁ, আৰু লগতে আমাৰ ইলেক্ট্ৰনিক্স এণ্ড তোমাৰ টেলিকমিউনিকেশ্যনত আমি কি কৰিছোঁ, 175 মান ছেফ স্ক'ৰ মানে ৰেংক বুলি ভাবিছোঁ। চ' এইখিনি ৰেঞ্জ এটা দিছোঁ, ত' যাতে তোমালোকে ইমানটো ৰেংকৰ মানে ৰেঞ্জৰ ভিতৰত তোমালোকৰ যদি ৰেংক আহে, দেন তোমালোকে এইখিনি ব্ৰাঞ্চত এডমিশ্যন পাব পাৰা। চ' সেইখিনি আমি জাষ্ট এটা প্ৰিডিকশ্যন এটা কৰিছোঁ, লাষ্ট তোমাৰ 2024 আৰু 2025ৰ যোনটো কাট অফ আছিলে, অ'কে? ত' সেইটো চাই পেলাই, ঠিক আছে? নেক্সট যদি ছেইম কথা যদি আমি AECৰ কাৰণে যদি চাওঁ, ত' চিভিল ইঞ্জিনিয়াৰিঙত আমি কি কৰিছোঁ, 675 তোমাৰ ছেফ ৰেংক থাকিব পাৰে। বাকী কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিঙত তোমাৰ 150 মান থাকিব পাৰে, অ'কে? তেনেকৈ আমি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত যদি চাওঁ, চ' তোমাৰ কি হ'ব পাৰে, 545 মান হ'ব পাৰে। মেকানিকেলত তোমাৰ 695 মান, আৰু আমি কি কৰিছোঁ, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আমি কি কৰিছোঁ, 835 মান। ত' এইখিনি তোমালোকৰ কি হ'ব পাৰে, ছেফ ৰেংক হ'ব পাৰে, ঠিক আছে? এগেইন মই আকৌ কৈছোঁ, এই যিখিনি মই প্ৰেডিকশ্যন যিটো কৰিছোঁ,
সেইটো কিয় বা আমাৰ লাষ্ট 2টা ইয়েৰ্ছৰ যোনটো ট্ৰেণ্ড ফ'ল' হৈছিলে তো সেইটোৰ ওপৰত বেছ কৰি বা সেইটো এনালাইচিছ কৰিহে এইখিনি বনোৱা হৈছে অ'কে চ' তোমালোকে মানে কোনোবা যদি কাৰোবাৰ যদি কমিও গৈছে তো এইটো নহয় যে ছাৰ মোৰ ইমান হৈ গ'ল মই নাপাব পাৰোঁ তো সেনেকৈ হতাশ হ'ব নালাগে ঠিক আছে তোমালোকৰ এনচাৰ কি অলৰেডি পাই গৈছা তোমালোকে নিজে গম পাইছা চাগে মই কিমানমান মাৰ্ক পাব পাৰোঁ যোনটো প্ৰভিজনেল এনচাৰ কি দিয়া হৈছে ৰাইট চ' চবেই চেক কৰিছাই ডেফিনেটলি হয়নে নহয় তো সেইটো হিচাপত তুমি নিজে চিন্তা কৰা যে তুমি কোনটো ব্ৰাঞ্চত তোমাৰ খুব বেছি ইণ্টাৰেষ্টেড আছিলা তুমি আৰু কিমানটো ৰেংকত তোমালোকে যদি ইয়াৰ পৰা জাষ্ট এটা ফিগাৰ এটা চুজ কৰিব পাৰা চাব পাৰা যে ছেফ মই যদি ইমানটো ৰেংকত থাকোঁ পামনে নাই বা তোমাৰ যোনটো ব্ৰাঞ্চ আছে তো সেইটো হিচাপত তোমালোকে কি কৰিব পাৰা এই ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ব বুলি ভাবোঁ মই ঠিক আছে ত' কোনে কিমান স্ক'ৰ কৰিছা বা কিমানটো ৰেংকত থাকিবা মোক ডেফিনেটলি জনাবলৈ নাপাহৰিবা ঠিক আছে ত' এনেকুৱা আৰু ইণ্টাৰেষ্টিং আৰু ধেৰ তোমালোকৰ যিটো প্ৰচিডিউৰ আছে এক্সামটো দিলা ৰিজাল্ট দিব তাৰপিছত তোমালোকৰ যিখিনি প্ৰচিডিউৰ থাকিব বা তোমাৰ কাউন্সিলিঙে হওক বা এডমিশ্যন হওক গোটেই প্ৰচিডিউৰৰ ডিটেইলছ ভিডিঅ' আৰু আহি আছে ঠিক আছে ত' বাকী সদ্যহতে তোমালোকে টেনশ্যন ল'ব নালাগে এক্সাম তোমালোকৰ ফালৰ পৰা যিখিনি আছিলে তোমালোকে বেষ্ট দিলা ট্ৰাই কৰিলা ৰাইট লেটছ চি ৰিজাল্টৰ দিন আহিব দিয়া ৰেংক ওলাব দিয়া কিমান কি আহিব ৰাইট এক্সপেক্টেড কাট অফখিনি আমি যেতিয়া মানে আমি মেইন আমাৰ যোনটো আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছে তেওঁলোকে যেতিয়া পাব্লিছ কৰিব তো তেতিয়া আমি গোটেই বস্তুটো কি ক'ব পাৰিম এক্সেক্টলি আমি গম পাই যাম ঠিক আছে তো সদ্যহতে ফৰ প্ৰেজেণ্ট তোমালোকে এইখিনিয়ে ছেফ স্ক'ৰ হ'ব পাৰে বুলি তোমালোকে ভাবি থোৱা মনত ঠিক আছে আৰু বাকী যিখিনি প্ৰচিডিউৰ আছে তোমালোকে তুমি যদি একদম চিয়'ৰ যে মই কলেজত এডমিশ্যন পাই যাম তো বাকী তোমাৰ ডকুমেণ্টেশ্যনৰ যিখিনি কাম আছে তো সেইখিনি তোমালোকে ষ্টাৰ্ট কৰি দিয়া লাহে লাহে ঠিক আছে চ' আজিৰ কাৰণে ইমানেই আছিলে ঠিক আছে চ' থেংক ইউ চি ইউ ইন দ্য নেক্সট ভিডিঅ'